সেইকাৰণে আৰম্ভ কৰিছিলোঁ। কিন্তু এতিয়া মই অকেজনেল ৱেজে কৰিছোঁ। মই কেতিয়াবাহে কবিতা লিখোঁ বা কবিতা লিখাৰ কাৰণে যিটো ষ্টেট অফ মাইণ্ড লাগে বা যিখিনি লেজাৰ লাগে সেই সময়খিনি চাগে মোৰ নাই। সেইকাৰণে মই এই ডুৱেল আইডেণ্টিটিটো লৈ মই জীয়াই আছোঁ। এই ডুৱেল আইডেণ্টিটি লৈয়ে মই অনুবাদো কৰিছোঁ বিকজ আই ৱান্ট টু বিলং। অসমীয়া সাহিত্যৰ কাৰণে আজি আমি যিমানেই ইয়াতে গোট খাইছোঁ, এই সভাত আমি যিমান আছোঁ, আমাৰ এটাই স্বাৰ্থ, মাতৃভাষাৰ স্বাৰ্থত আছোঁ, অসমীয়া সাহিত্যৰ স্বাৰ্থত আছোঁ। আমি আটাইয়ে সেই স্বাৰ্থতে কামখিনি কৰি আছোঁ আৰু অকলে এইটো আমাৰ কাৰণে সম্ভৱ নহয়। আমি যদি ভাবোঁ যে অসমীয়া ভাষাক বিশ্ব দৰবাৰলৈ লৈ যাব লাগে, ইণ্ডিভিজুৱেলি ইট ইজ নট পচিবল। উই নিড টু বিল্ড এ কমিউনিটি অফ ট্ৰান্সলেটাৰ্ছ। এটা ইক'চিষ্টেম হ'ব লাগিব, এ হেল্ডি ইক'চিষ্টেম অফ ট্ৰান্সলেটাৰ্ছ। আৰু এইটোৰ কাৰণে যিকোনো ধৰণৰ গেট কিপিং আমি ভাঙিব লাগিব। সেইটো একাডেমিক গেট কিপিং হওক, সেইটো স্কলাৰলি গেট কিপিং হওক, অনুবাদটো সকলোৰে কাৰণে মুকলি কৰি দিব লাগিব। আৰু এই চেগতে মই তেজপুৰ সাহিত্য সভাৰ যি পদক্ষেপ, মই এইটো শলাগিব লাগিব, কাৰণ তেওঁলোকে এই যে নতুন প্ৰজন্মৰ অনুবাদক যে বিচাৰি উলিয়াম বুলি যোনটো এটা ইনিচিয়েটিভ লৈছে, দিছ ইজ আ ৰিয়েলি ন'বল ইনিচিয়েটিভ। আজি আমাৰ লগত দৰং কলেজৰ আণ্ডাৰ গ্ৰেজুৱেট কিছুমান পাৰ্টিচিপেণ্টছ আমি পাইছোঁ। এই যে প্ৰচাৰটো কৰিছে আৰু ট্ৰান্সলেশ্যনৰ লাহে লাহে যোনটো প্ৰচাৰ পাই আছে, অসমীয়া সাহিত্যৰ অনুবাদেও কিছুমান পাব্লিকেশ্যনৰ দ্বাৰা যি শেহতীয়াভাৱে যিখিনি প্ৰচাৰ হৈছে আৰু মানুহে যে ইয়াৰ ফালে আগ্ৰহী হৈছে, এইটো আমাৰ কাৰণে এটা খুব সুখৰ বতৰা আনিছে এই বস্তুটোৱে। ইটছ এ ভেৰি গুড চাইন দেট ইন দ্য নিয়াৰ ফিউচাৰ আমি এইটো ক'ব পাৰিম যে ফৰ Assamese literature will take a leap towards global readership and global acceptance. আৰু সেইটো কেনেকৈ হ'ব, সেইটো হোৱাৰ মই ভাবোঁ যে উই হেভ টু ব্ৰেক দ্য ষ্টিৰিঅ'টাইপ। ইণ্ডিয়ান লিটাৰেচাৰ বুলি কোৱাৰ লগে লগে যিমান ধৰণৰ ষ্টিৰিঅ'টাইপিং আছে, আজিকালি মেংগ' লিটাৰেচাৰ বুলিও কয়, বাট এনেকুৱা কিছুমান এক্সটিচাইজেশ্যন কৰা হয় যে ভাৰতীয় সাহিত্য বুলি ক'লে এনেধৰণৰ কিছুমান টেমপ্লেট, ইট ইজ এ গ্ল'বেল টেমপ্লেট টু উইচ ৰিডাৰ্ছ ট্ৰাই টু ফিট ইন টু, যে এইটো বস্তু যদি আমি এনেকৈ ষ্টিৰিঅ'টাইপ কৰোঁ, তেনেহ'লে ইণ্ডিয়ান লিটাৰেচাৰ উইল চেল ইন দ্য গ্ল'বেল মাৰ্কেট। সেইটো আমি ভাঙিব লাগিব, কাৰণ অসমীয়া সাহিত্য বা যিকোনো ৰিজনেল লিটাৰেচাৰত আমি দেখা পাওঁ এনেকুৱা কিছুমান ষ্টৰি টেলিঙৰ কিছুমান শৈলী আছে, এনেকুৱা কিছুমান ষ্টাইল অফ ষ্টৰি টেলিং আছে which is not found in the so-called Indian literature that is sold in the global market mostly. গতিকে মই এটা গল্পৰ উদাহৰণ আপোনালোকক দিম। মই বন্তি খেঞ্চুৱা, মই খুব ভাল পাওঁ তেখেতৰ গল্পকাৰ হিচাপে তেখেতক খুব ভাল পাওঁ। তেখেতৰ এটা গল্প মৌখৰা। মৌখৰা গল্পটো ইমান ডিটেইলত সাজ বনোৱাৰ যি পদ্ধতি, সেই পদ্ধতিটোৰ ওপৰত লিখা এটা বিহুৰ ছেটিং, বিহুৰ সময়, এগৰাকী বৃদ্ধা, সেই বৃদ্ধাগৰাকীয়ে তেওঁ সাজ বনাই আছে। সেই সাজ বনাবলৈ তেওঁ যিমান গছপাত বুটলিছে, হাৰ্বছ, সেই কালেকশ্যনটোত এটা গোটেই ইক'লজিকেল মাইণ্ডছেট এটা ওলাই পৰে, which is very native to our language, to our people and our literature. এইটো আমাৰ সংস্কৃতিৰ এটা ডিষ্টিংটিভ বস্তু, যোনটো আমি ক'তো নাপাওঁ। এই ডিষ্টিংটিভ, what is distinctive about Assamese literature? আমি তেনেকুৱা ধৰণৰ কিছুমান টেক্সট ছিলেকশ্যন কৰিব লাগে আৰু সেই টেক্সটবোৰ আমি অনুবাদ কৰি বাহিৰলৈ উলিয়াই নিব লাগে, চ' দেট উই কেন মেক আ ডিষ্টিংটিভ মাৰ্ক, যে আমাৰ অসমীয়া সাহিত্য এটা গ্ল'বেল ইণ্ডিয়ান লিটাৰেচাৰৰ ব্ৰেকেটত আমি সোমাই দিব নোৱাৰোঁ। এই বস্তুটো আমাৰ নিজস্ব, আমি তেনেকেই স্বকীয়। তো মই এইখিনিয়ে ক'লোঁ, আৰু আজিৰ এই দুদিনীয়া যি কৰ্মশালা, ইয়াত আই এম ভেৰি হোপফুল, কাৰণ ইমান মন দি, ইমান আগ্ৰহেৰে আমাৰ পাৰ্টিচিপেণ্টছে অনুবাদ কৰিছে, যিখিনি আমি চেম্পল দিছোঁ বা যিখিনি আমি হেণ্ডছ অন ট্ৰেইনিং কৰাবলৈ চেষ্টা কৰিছোঁ। আৰু বিজিত বৰঠাকুৰ ছাৰে অলৰেডি কৈছে, দে আস্ক দ্য ৰাইট কুৱেশ্যনছ। ৰাইট কুৱেশ্যনছটো সোধাৰ লগে লগে আমি উত্তৰবোৰ তেতিয়াহে বিচাৰি পাম। চ' আই থিংক উই আৰ অন দ্য ৰাইট পাথ। মই যোনটো কমিউনিটি বিল্ড কৰাৰ কথা কৈছোঁ, সেই কমিউনিটিটো আমি যেতিয়া বিল্ড কৰিম, আমি দেখা পাম যে we have reached, or we have rather arrived where we want to arrive.
এইখিনিয়ে কৈ মই তেজপুৰ সাহিত্য সভা, মাইনু হাজৰিকা ন্যাস আৰু লোকৰ সহযোগত যি দুদিনীয়া কৰ্মশালা হৈছে ইয়াৰ লগত জড়িত সকলোলৈকে মোৰ আন্তৰিক কৃতজ্ঞতা আৰু এই দুদিনত আমাক যি আতিথ্য প্ৰদান কৰিলে, the warm hospitality that we received, I thank everyone involved from the bottom of my heart. Thank you.